নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন আছাম নৰ্থ ইষ্ট মই যজা শইকীয়া নিয়ৰে পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ নিউ গুৱাহাটী বামুণী মৈদাম ৰেলৱে কলনীৰ যি বজাৰ আছে এই বজাৰত আৰু ইয়াৰে যি বজাৰ কমিটি আছে এই বজাৰ কমিটিয়ে আজি পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে আধ্যাত্মিকতাৰ যি অসমীয়া লোক সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতসকলে নিশামণি খালৈৰ যি থলুৱা নাগাৰা নাম আছে এই নাগাৰা নাম আমন্ত্ৰণ কৰিছে আৰু নাগাৰা নাম পৰিৱেশন কৰিলে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ যিহেতু বজাৰ কমিটিৰ এগৰাকী ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কেতিয়াৰ পৰা এই গণেশ পূজাখন আয়োজন কৰিছে বিগত 11 বছৰ হ'ল আজি 11তম বাৰ্ষিক গণেশ পূজা চলি আছে আৰু আজি গণেশ পূজাৰ দিনাখন আমাৰ ইয়াতে বাথৰুম আমাৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰ আমি 4টা আমি উদ্বোধন কৰিলোঁ গুৱাহাটী মাননীয় মেয়ৰ মৃগেন শৰণদেৱ আৰু বিশিষ্ট সমাজকৰ্মী ডেপুটি মেয়ৰ বলেন ভৰালী আহিলে তেওঁ আমাৰ নৱগ্ৰহ শাসন কমিটিৰ তেওঁ সভাপতি হয় তেখেতসকলে উদ্বোধন কৰিলে আৰু বহু ব্যক্তি আহিলে আৰু এই আমি ক্ষুদ্ৰ ব্যৱসায়ী লগতে জনসাধাৰণৰ কাৰণে এইখিনি কাম কৰিছোঁ আৰু এটা বিশেষ আকৰ্ষণৰ অনুষ্ঠান নিশামণি খালৈক আজি নামকৰণ মাতি আনিছোঁ ধন্যবাদ অসমীয়া যি লোক সংস্কৃতিৰ যি পৰম্পৰা আধ্যাত্মিকতাৰ যি তেখেতসকলে এই পৰম্পৰাগত নাগাৰা নাম আয়োজন কৰিছে নাগাৰা নামৰ অনুষ্ঠান আয়োজন কৰি এগৰাকী উদীয়মান নাগাৰা নাম শিল্পীক যি ধৰণে আজি অনুষ্ঠান পৰিৱেশন কৰিব দিলে তাৰ বাবে তেখেতসকলক আমি ফ'কাছ ভিজন নিউজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে চাই আছে ফ'কাছ ভিজন আছাম নৰ্থ ইষ্ট এক্সক্লুচিভ নাম ধৰ্মী প্ৰাণ ৰাইজ জয়জতে মই তথা আমাৰ গুৱাহাটী নুনমাটি বিষ্ণুনগৰ
ছোৱালী নাগাৰ নাম দলৰ ফালৰ পৰা আপোনালোক সকলোলৈ গণেশ পূজা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল মহান ব্যক্তি আজি আমাৰ নামৰ দলটিক আমন্ত্ৰণ কৰি আনি নাম পৰিৱেশন কৰাৰ কাৰণে সুবিধাকণ দিছে তেওঁলোককো এই চেগতে আমাৰ নাম দলটিৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজক যি ভক্তপ্ৰাণ ৰাইজে ইমান গৰমকো নেওচি এই গুৱাহাটী মহানগৰীত ইমান ব্যস্ত হৈও আজি আমাৰ নাম দলটিৰ নাম উপভোগ কৰিম বুলি আহিছে নামটো পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে আমাৰ নাম দলটিৰ যদি কিছু ভুল ভ্ৰান্তি হয় আমি আগতীয়াকৈ আপোনালোক সবৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কৃষ্ণ হে খুৰী আমি হে করুণা হে মহাভারত তোর পদ হে করিব পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী প্ৰাণ ৰাইজ আপোনালোক সকলোৱেতো জানে যে হে ধৃতৰাষ্ট্ৰৰ হে 100 পুত্ৰ জানে অত্যাচাৰী অধৰ্মিক আছিল পুত্ৰ পুত্ৰৰ ভিতৰতে এজন আছিল চিত্ৰবানা আৰু সেই চিত্ৰবানে এই ধনুবিদ্যা গদা যুদ্ধত আৰু একদিনা চিত্ৰবাণী দ্ৰোণৰ কাষে গ'লা সেই দ্ৰোণৰ আগেই যাই চিত্ৰয়ে গুৰুদেৱ কহিবেলা
দেব মোৰ শুনা বচন দেব মোৰ শুনা বচন শুনা গুৰুদেৱ দেব হেৰা বুপা দুর্যোধনে বলে বাসা তুমি বাসা কি করিবা জানা তুমি বাসা কি করিবা জানা ও মনে বরুণ দেব রাধন কি কলা গুৰুদেৱ তাৰ মানে মই একো মনে বৰুণ দেৱক স্তুতি কৰিব লাগিব ঠিক আছে গুৰুদেৱ কথা শুনি চিত্ৰবানে অৰৈ নাথাকিলে একো মনে বৰুণ দেৱক কত দিনৰ মৰি বৰণ সন্তুষ্ট হয় চিত্ৰবানক চাই বৰণ আহিবে চিত্ৰবানক চাই বৰণ হেৰা চিত্ৰবান তোমাৰ স্তুতিত তুষ্ট হইলো মই তোমাৰ স্তুতিত তুষ্ট হইলো মই এই পতস্ত্ৰ দিলো তোমাক মই অতি শীঘ্ৰ কৰি এটা কথা কওঁ শুনা কৰ্ণ ভৰি এৰা চিত্ৰবান এই পতস্ত্ৰ লৈ তুমি সত্যৰ লগত কেতিয়াও যুদ্ধ নকৰিবা এই পতস্ত্ৰ লৈ তুমি সত্যৰ লগত কেতিয়াও যুদ্ধ নকৰিবা আৰু যিদিনাই তুমি যুদ্ধ কৰিবা আৰু সেইদিনা তোমাৰ মৃত্যু হ'ব তুমি নিশ্চয় জানিবা হে বুলি বৰুণ দেৱ অন্তৰ্ধান হইলা
এইটো চিত্ৰবান নেকি? হা, আপুনি চিত্ৰবান নেকি? নহয়, মাত দি আছে মই বোলো হয়ে নেকি? বাকী বাদ দিয়ক, চিত্ৰবানৰ কথাটো আমি বাদ দিলো অলপ সময়। আমাৰ তেখেতে দেখোন পুৰা হলং পলং হৈ আছে। আজি অলপ বেছি হৈছে নেকি? অলপ হৈছে। এৰা বোপা চিত্ৰবান, আহা আহা ও আহা আহা চিত্ৰবান মোৰ, আহা আহা মোৰ কাষে বিয়া পাতি দিম কলো তোমাৰ আগে। কি কলা? তুমি মোৰ বিয়া পাতি দিবা? ও কথা শুনি চিত্ৰবানৰ আনন্দ মিলে, লাজেই লাজেই চিত্ৰবানে আঁতৰি আহে। মন্ত্ৰীগণ, মন্ত্ৰীগণ, ও মন্ত্ৰীগণক দুৰ্যোধনে মাতি আনিলে। মন্ত্ৰীগণক চাই পাছে, মন্ত্ৰীগণক চাই পাছে। শুনা শুনা মন্ত্ৰীগণ, আমাৰ বচন, আমাৰ চিত্ৰবানৰ কাৰণে কন্যা একলাগে হবে। শুনা দিয়া মন। অ ভাইহত, ভাইহত ঐ, অ ভাইহত, ৰজাৰ আদেশ, অ ৰজাৰ আদেশ, গতিকে মানিবই লাগিব। অ হয়নে? ফুচুককে হাঁহি মাত দিছে। অ হয়নে? আপুনি গম পাবই আজি অলপ বেছি হৈ আছে না। ৰজাৰ আদেশ, গতিকে মানিবই লাগিব। অ নহ'লে ৰাতি ভাতগিটা নাপাম। আমি এতিয়া যাই থাকাই ভাল হ'ব। অ হে বুলি মন্ত্ৰী